নমস্কাৰ প্ৰিয় দৰ্শক, মই বৰ্তমান উপস্থিত আছো বছাগাঁও জ্ঞান উদ্যোগ সামূহিক কেন্দ্ৰ প্ৰাংগণত। যিহেতু বছাগাঁও জ্ঞান উদ্যোগ সামূহিক কেন্দ্ৰই 4দিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মহাৰজত জয়ন্তী সামৰণি অনুষ্ঠান আজি এই তৃতীয় দিন। আজি তৃতীয় দিনা তেওঁলোকে সন্ধিয়ালৈ আগবঢ়াব 3খনকৈ একাংকিকা নাট। সেই নাটকেইখন প্ৰদৰ্শন কৰা হ'ব অসম ড্ৰামালাট একাডেমীৰ তৰফৰ পৰা। অসম ড্ৰামালাট একাডেমীৰ সঞ্চালক মই শ্ৰী ৰুজু শৰ্মাদেৱৰ পৰা কিছু কথা জানিব বিচাৰিম। নমস্কাৰ। আমাৰ ড্ৰামালাট একাডেমী অসম 2021 চনতে প্ৰতিষ্ঠা লাভ কৰিছিলে। এই লাহে লাহে ক্ৰমে ক্ৰমে গৈ আজি উপনীত হৈছেহি। অতি গৌৰৱৰ কথা, বছাগাঁও জ্ঞান উদ্যোগ সামূহিক কেন্দ্ৰ 75 বছৰ গৈ গৈছে। এই 75 বছৰ গৰকা আজি এই ঐতিহাসিক মুহূৰ্তটিত আজি তৃতীয় দিনা আমাৰ ৰাতিলৈ হ'বলৈ গৈ আছে ড্ৰামালাট একাডেমী অসমৰ যোগেদি 3খনকৈ নাটক। শিশুক লৈ 2খন নাটক হৈছে। এই নাটক 3খনৰ ভিতৰত প্ৰথমখন নাটক আছিলে জীৱন এক নাটঘৰ। জীৱন এক নাটঘৰৰ পিছতেই আমাৰ দ্বিতীয়খন নাটক হৈছে শিশু দিৱস। তৃতীয়খন নাটক আমাৰ খুব সুন্দৰ নাটক, যিখন নাটক আমি গাৰ্লছ কলেজত আইটেপ যিটো আমাৰ বিভাগ তাৰ যোগেদি আমি কৰিছিলোঁ। সেইখন নাটক হৈছে যাত্ৰা, যিখন নাটক আমি আমাৰ হৈ যোৱা এই বিমান দুৰ্ঘটনাটোৰ ওপৰত ৰচনা কৰিছোঁ মই নিজে। 3খন নাটকেই মই ৰচনা কৰা আৰু পৰিচালনা কৰিছোঁ। বিশেষকৈ যিখন গাঁৱতে মোৰ জন্ম হৈছে সেইখন গাঁৱৰ আজু ককা আশীৰ্বাদ লৈ আজি মই নাটক ৰচনা কৰিছিলোঁ 2000 চনতে। গতিকে ইয়াৰ পৰা ক্ৰমে ক্ৰমে ডেভেলপমেণ্ট হৈ আজি পৰ্যায়ত তেওঁলোকে এই গৌৰৱোজ্জ্বল মুহূৰ্তত যেতিয়া মোক নাটক কৰিবলৈ ৰাজহুৱাভাৱে দায়িত্বপূৰ্ণ দিছে, তাক লৈ মই বছাগাঁও জ্ঞান উদ্যোগ সামূহিক কেন্দ্ৰক মোৰ তৰফৰ পৰা সহস্ৰ প্ৰণিপাত জনাইছোঁ। লগতে আপোনালোকৰ চেনেললৈ মোৰ সহস্ৰ প্ৰণিপাত জ্ঞাপন কৰিছোঁ। যিহেতু আপোনালোকে ছ'চিয়েল মিডিয়াৰ যোগেদি আমাৰ এই ড্ৰামালাট একাডেমী অসমখনৰ যি অকণমান প্ৰচাৰ আনিব বিচাৰিছে আৰু এই শিশুসকলৰ উন্নতিৰ ক্ষেত্ৰত আমি যথেষ্টখিনি চেষ্টা কৰি আছোঁ। অতি গৌৰৱৰ কথা, আমাৰ নতুনকৈ যিখন সমিতি হৈছে তাত শৰৎ দত্ত বৰা ডাঙৰীয়াও তেখেতেও আমাৰ ইয়াৰ সভাপতি হিচাপে অংশগ্ৰহণ কৰি পেলাই আমাক মহান উপকাৰ কৰিছে। লগতে মই তেওঁলোকৰ আশীৰ্বাদ লৈ আজি যিটো অনুষ্ঠানত তেওঁলোকৰ যি সহযোগিতা, সেই সহযোগিতা লৈ পেলাই আজি ৰাতি উপস্থাপন কৰিবলৈ আহিছোঁ। মোৰ বিশ্বাস আজি ৰাতি নাটকখন আপোনালোকৰ সকলোৱে উপভোগ কৰিবহি আৰু নাটকখন ৰাইজে আদৰি ল'ব। আৰু নাটককেইখন যিহেতু সম্পূৰ্ণ গাঁৱৰ পটভূমিত গাঁৱৰ দুখ দুৰ্গতিৰ লগত জড়িত, গতিকে মোৰ বিশ্বাস আছে আমাৰ ৰাইজে আদৰি ল'ব। আৰু এই নাট্য চৰ্চা আমি আমাৰ ড্ৰামালাট একাডেমী অসমৰ যোগেদি কৰাই যাম। শিশুসকলৰ নাটকৰ বিকাশ আৰু শিশুসকলৰ সাংস্কৃতিক দিশৰ সকলো উন্নতিৰ ক্ষেত্ৰত আমি পৰিশ্ৰুতি আৰু পৰিকল্পবদ্ধ। গতিকে আপোনালোক সকলো ৰাইজলৈ আমি প্ৰণিপাত জনাইছোঁ। আহক আপোনালোকে আমাৰ এই নাট উপভোগ কৰক। লগতে 75 বছৰ আমাৰ বছাগাঁও জ্ঞান উদ্যোগ সামূহিক কেন্দ্ৰক আশীৰ্বাদ প্ৰদান কৰক, যাতে সেই অনুষ্ঠানটোৰ যোগেদি জন্ম হয় বহু শিল্পী, বহু গুণী জ্ঞানী মহান ব্যক্তি। গতিকে মই আপোনালোকক এইকণতেই সহস্ৰবাৰ প্ৰণিপাত জনাইছোঁ আপোনালোকৰ চেনেলক, যিটো চেনেলে আজি আহি আমাক এই শিশুসকলৰ এই অনুষ্ঠানটো ৰাইজৰ মাজলৈ আগুৱাই নিবলৈ ওলাইছে। তাৰ বিশেষকৈ আপোনাক মই সাংবাদিক হিচাপে যথেষ্টখিনি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপুনি তেজপুৰৰ বাসিন্দা নেকি? যদি তেজপুৰৰ বাসিন্দা, তেতিয়াহ'লে আপোনালোকৰ বাবে আছে এক ভাল খবৰ। আপোনালোকে বাৰু স্নায়ুৰোগ বিশেষজ্ঞক লগ কৰিম বুলি গুৱাহাটীলৈ আহিম বুলি ভাবি আছে নেকি? এতিয়া আৰু চিন্তাৰ কাৰণ নাই, কিয়নো এতিয়া গুৱাহাটী হায়াত ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ স্নায়ুৰোগ বিশেষজ্ঞ ডাক্তৰ অক্ষয় ভোটাদাক লগ পাব আপোনাৰ প্ৰিয় চহৰ তেজপুৰত। তেজপুৰৰ এপেক্স হেল্থ কেয়াৰ এণ্ড ডায়েগনষ্টিক চেণ্টাৰত 25 এপ্ৰিল শনিবাৰে দিনৰ 2:30 বজাৰ পৰা উপলব্ধ হ'ব স্নায়ুৰোগ বিশেষজ্ঞ ডাক্তৰ অক্ষয় ভোটাদা। আপোনালোকে ডাক্তৰ অক্ষয় ভোটাদাৰ পৰা ষ্ট্ৰোক, পাৰ্কিনা ষ্ট্ৰোক, বটক্স থেৰাপি, মূৰৰ বিষ, মাইগ্ৰেইন, মিৰ্গী ৰোগৰ বিকাৰ, নিউৰোক্ৰিটিকেল ৰোগীৰ বাবে বিশেষ চিকিৎসা, শৰীৰৰ বিষ, পুৰণি কঁকালৰ বিষ, হাত ভৰি জিনজিনোৱা বা অৱস হোৱা, জটিল নিউৰোপেথী আদিৰ দৰে বিভিন্ন ৰোগৰ পৰামৰ্শ ল'ব পাৰিব। আপুনি এপইণ্টমেণ্টৰ বাবে যোগাযোগ কৰিব লাগিব 7086044855। আমি নম্বৰটি পুনৰবাৰ জনাইছোঁ 7086044855।
এতিয়া গুৱাহাটী হায়াত ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ স্নায়ুৰোগ বিশেষজ্ঞ ডাক্তৰ অক্ষয় ভোটাদাক পাব এপেক্স হেল্থ কেয়াৰ এণ্ড ডায়েগনষ্টিক চেণ্টাৰ, তেজপুৰ, NT ৰোড, কমাৰ চুবুৰী, তেজপুৰ। গতিকে 25 এপ্ৰিল শনিবাৰে দিনৰ 2:30 বজাৰ পৰা উপলব্ধ হ'ব আপোনাৰ প্ৰিয় স্নায়ুৰোগ বিশেষজ্ঞ ডাক্তৰ অক্ষয় ভোটাদা। এপইণ্টমেণ্টৰ বাবে এতিয়াই যোগাযোগ কৰক 7086044855 নম্বৰত।